JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো প্ৰডাকশন ফাংচনৰ অন্য এটা বিশেষ গুৰুত্বপূৰ্ণ টপিক আইসো কোৱান্ট কাৰ্ভ অৰ্থাৎ সম উৎপাদন ৰেখা। এতিয়া আইসো কোৱান্ট কাৰ্ভ অৰ্থাৎ সম উৎপাদন ৰেখা আলোচনা কৰাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলক আমি অনুৰোধ জনাম তেওঁলোকে যাতে আমি কনজিউমাৰ ইকুইলিব্ৰিয়ামত যে পঢ়িছিলো যে ইনডিফাৰেন্স কাৰ্ভৰ গোটেই কনসেপ্টটো যদি ক্লিয়াৰ থাকে তেতিয়া হলে কি হয় আইসো কোৱান্ট কাৰ্ভৰ কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ খুবেই সহজ হয়। এতিয়া আমি যেতিয়া কনজিউমাৰ বিহেভিয়াৰৰ ওপৰত আলোচনা কৰিছিলো অৰ্থাৎ আমি উপভোক্তাৰ যি বৈশিষ্ট্য উপভোক্তাৰ যি চৰিত্ৰগত আচৰণ সেই আচৰণ সম্পৰ্কে আলোচনা কৰোঁতে আমি ইনডিফাৰেন্স কাৰ্ভৰ বিষয়ে পাইছিলো অৰ্থাৎ নিৰপেক্ষ ৰেখা আৰু প্ৰডিউচাৰ বিহেভিয়াৰত আমি কি পাম আইসো কোৱান্ট কাৰ্ভ পাম। কিন্তু এটা কথা ছাত্ৰ-ছাত্ৰীসকলে মনত ৰাখিব যে আইসো কোৱান্ট আৰু ইনডিফাৰেন্স কাৰ্ভ দুয়োটা কনসেপ্টে একেই হয় তাত মাত্ৰ এটা কথা ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো আমি আলোচনা কৰিবলৈ গৈ আছো। এতিয়া আমি প্ৰথমতে আৰু এটা কথা কৈ লওঁ যে প্ৰডাকশনৰ যিডাল মূল কাৰ্ভ সেডাল হ'ল আইসো কোৱান্ট কাৰ্ভ মানে সম উৎপাদন ৰেখা। এই সম উৎপাদন ৰেখাডালক আৰু কি বুলি কোৱা হয় ইকুৱেল প্ৰডাক্ট কাৰ্ভ বুলি কোৱা হয় অৰ্থাৎ সম উৎপাদন ৰেখা একেই হয়। আৰু নেক্সট ইয়াৰ এটা নাম হ'ল প্ৰডাকশন ইনডিফাৰেন্স কাৰ্ভ অৰ্থাৎ উৎপাদন নিৰপেক্ষ ৰেখা। এতিয়া আমি কৈছো যে উপভোক্তাৰ নিৰপেক্ষ ৰেখা আৰু উৎপাদন নিৰপেক্ষ ৰেখা। ছাত্ৰ-ছাত্ৰীসকলে কথা দুটা মনত ৰাখিব যে এটাত কনজিউমাৰৰ নিৰপেক্ষ ৰেখা আমি আলোচনা কৰি আহিছো ইতিমধ্যে আৰু আজি আমি আলোচনা কৰিম উপভোক্তাৰ নিৰপেক্ষ ৰেখা যিডাল ৰেখাক আইসো কোৱান্ট কোৱা হয় আৰু ইকুৱেল প্ৰডাক্ট কাৰ্ভ বুলিও কোৱা হয়। এতিয়া আমি যেতিয়া নিৰপেক্ষ ৰেখা আলোচনা কৰিছিলো তেতিয়া আমি কৈছিলো যে নিৰপেক্ষ ৰেখা হ'ল সেইডাল ৰেখা যিডাল ৰেখাই দুটা দ্ৰব্যৰ বিভিন্ন সংযোজনক কি কৰে প্ৰতিনিধিত্ব কৰে বা দুটা দ্ৰব্যৰ বিভিন্ন সংযোজনৰ সঞ্চাৰ পথেই হ'ল নিৰপেক্ষ ৰেখা। আৰু কি হয় সেই নিৰপেক্ষ ৰেখাৰ প্ৰতিটো বিন্দুৱে উপভোক্তাজনক কি হয় সম পৰিমাণৰ সন্তুষ্টি প্ৰদান কৰে অৰ্থাৎ ইকুৱেল স্যাটিসফেকশন দিয়ে। এতিয়া আমি প্ৰডিউচাৰ বিহেভিয়াৰত আমি তেতিয়া কাৰ কথা ক'ব পাৰোঁ ঠিক কনজিউমাৰৰ দৰে প্ৰডিউচাৰৰ বিহেভিয়াৰত অৰ্থাৎ উৎপাদকৰ আচৰণ আমি কি ক'ম আইসো কোৱান্ট কাৰ্ভৰ কথা ক'ম। এতিয়া উৎপাদক এজনে কি কৰে বিভিন্ন উপাদান ব্যৱহাৰ কৰি পেলাই উৎপাদন কৰে। এতিয়া আমি দুটা উপাদানৰ বিভিন্ন সংযোজনক প্ৰতিনিধিত্ব কৰি সম পৰিমাণৰ উৎপাদন কৰিব পৰা যিডাল ৰেখা বা সম পৰিমাণৰ উৎপাদন কৰিব পৰা বিভিন্ন বিন্দুৰ সংযোজনক প্ৰতিনিধিত্ব কৰা ৰেখাডালেই হ'ল আইসো কোৱান্ট কাৰ্ভ অৰ্থাৎ সম উৎপাদন ৰেখা। এতিয়া আমি দেখিলো যে কনজিউমাৰ বিহেভিয়াৰত বা ইনডিফাৰেন্স কাৰ্ভত আমি কি কৈছো দুটা দ্ৰব্যৰ বিভিন্ন সংযোজন এজন উপভোক্তাই উপভোগ কৰিব পৰা দুটা দ্ৰব্যৰ বিভিন্ন সংযোজন আৰু আমাৰ আইসো কোৱান্ট কাৰ্ভত হৈছে যে এজন উৎপাদকে উৎপাদন কৰিব পৰা বিভিন্ন সম পৰিমাণৰ দ্ৰব্যৰ উৎপাদন কৰিব পৰা দুটা উপাদানৰ বিভিন্ন সংযোজনৰ সমষ্টি হ'ল সম উৎপাদন ৰেখা। অৰ্থাৎ সম উৎপাদন ৰেখাত কি হ'ব উপাদান ধৰিম আমি আৰু নিৰপেক্ষ ৰেখাত আমি কি কৰিম দ্ৰব্য ধৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকলে মনত ৰাখিব যে আইসো কোৱান্ট কাৰ্ভডালে কি কৰিব দুটা উপাদানৰ বিভিন্ন সংযোজনক প্ৰতিনিধিত্ব কৰিব অৰ্থাৎ বিভিন্ন সংযোজন ব্যৱহাৰ কৰি সম পৰিমাণৰ উৎপাদন কৰিব পৰা ৰেখাডালেই হ'ল সম উৎপাদন ৰেখা। এতিয়া আমি এটা ডেফিনেশ্যন চাই লওঁ যে আইসো কোৱান্ট represents all those input combination which are capable of producing the same level of output অৰ্থাৎ ই কি কৰে সেই ইনপুট কম্বিনেশ্যন বিলাকক অৰ্থাৎ উপাদানবিলাকৰ সংযোজনক প্ৰতিনিধিত্ব কৰে আৰু যি সংযোজনসমূহ লক্ষ্যই কি কৰিব পাৰোঁ আমি সম পৰিমাণৰ উৎপাদন কৰিব পাৰোঁ। অৰ্থাৎ এজন উৎপাদকে সম পৰিমাণৰ উৎপাদন কৰিব কিন্তু উৎপাদকজনে কি কৰিব দুটা উপাদানৰ বিভিন্ন সংযোজন ব্যৱহাৰ কৰিব। এতিয়া যিহেতু কোৱা হৈছে যে ৰেখাডাল আইসো কোৱান্ট নহয় অকল আইসো কোৱান্ট নহয় ৰেখাডালক আমি কি বুলি ক'ম প্ৰডাকশন ইনডিফাৰেন্স কাৰ্ভ অৰ্থাৎ উৎপাদন নিৰপেক্ষ ৰেখা। এতিয়া এইডালকো নিৰপেক্ষ ৰেখা বুলি এইকাৰণে কোৱা হয় দুটা উপাদানৰ বিভিন্ন সংযোজনত কি হ'ব উৎপাদকজন নিৰপেক্ষ হৈ থাকিব অৰ্থাৎ উৎপাদকজনে হয় এই কম্বিনেশ্যনতো উৎপাদন কৰিব বিটো কৰিব সিটো কৰিব পাৰে কিন্তু তেওঁ প্ৰতিটো সংযোজনৰ প্ৰতি কি হ'ব নিৰপেক্ষ হৈ
থাকে আৰু তেওঁ যিটো সংযোজনতে উৎপাদন নকৰক কিয় তেওঁ কি কৰিব সম পৰিমাণৰ উৎপাদনেই কৰিবলৈ সক্ষম হ'ব গতিকে সেই কাৰণে কি বুলি কোৱা হয় এই ৰেখাডালক প্ৰডাকচন ইনডিফাৰেন্স কাৰ্ভ বুলিও কোৱা হয় এতিয়া কেনেকৈনো কৰিব আমি এখন শিডিউলৰ সহায়ত উৎপাদন নিৰপেক্ষ ৰেখাডাল অংকন কৰি দেখুৱাম এতিয়া প্ৰথম আহিলে শিডিউল এখন আমি লৈ ললো আৰু আমি কৈছোৱে যে ইয়াত কি হ'ব উপাদান থাকিব ছাত্ৰ ছাত্ৰীসকলে সূক্ষ্মভাৱে কথাটো বিচাৰ কৰিব যে নিৰপেক্ষ ৰেখাত কি থাকিব দ্ৰব্য থাকিব যেহেতু উপভোক্তাই দ্ৰব্য উপভোগ কৰে আৰু উৎপাদকক সদায় কি লাগে উপাদান লাগে ফেক্টৰ লাগে গতিকে ইয়াত কি থাকিব ফেক্টৰ থাকিব এতিয়া আমি প্ৰথম চাওঁ শিডিউলখন আইসোকোৱান শিডিউল এখন আমি লৈ ললো এক্সাম্পল এতিয়া প্ৰথম আহিলে কম্বিনেশ্যন এ বি চি ডি ই আমি পাঁচটা কম্বিনেশ্যন লৈছোঁ আৰু আমি ফেক্টৰ অৰ্থাৎ ভেৰিয়েবল ফেক্টৰ আমি দুটা ললো এল এণ্ড কে লেবাৰ এণ্ড কেপিটেল অৰ্থাৎ শ্ৰম আৰু মূলধন তাৰপিছত এতিয়া শ্ৰম আৰু মূলধনত আমি চাওঁ কি হৈছে প্ৰথম আমি দেখিলোঁ এ কম্বিনেশ্যনটোত যদি উৎপাদন কৰে আৰু আমি ইয়াত আৰু এটা কথা ধৰি লওঁ আমি ধৰি ল'লোঁ উৎপাদকজনে 100 ইউনিট উৎপাদন কৰিব অৰ্থাৎ 100 একক দ্ৰব্য উৎপাদকজনে উৎপাদন কৰিব কেনেকৈ কৰিব এল আৰু কেৰ এই বিভিন্ন সংযোজনবিলাক ব্যৱহাৰ কৰি এতিয়া এই সংযোজনটোত যদি তেওঁ লয় অৰ্থাৎ এই জোঁটটোত যদি তেওঁ উৎপাদন কৰিব খোজে উৎপাদকজনে তেতিয়া কি হ'ব এল মানে শ্ৰম তেওঁ ল'ব 1 একক আৰু কেপিটেল ল'ব 12 একক অৰ্থাৎ 1 একক শ্ৰমিক আৰু 12 একক মূলধন ব্যৱহাৰ কৰি তেওঁ কি কৰিব পাৰিব 100 ইউনিট উৎপাদন কৰিব পাৰিব গতিকে এইটো হ'ল তেওঁ প্ৰথম জোঁট এতিয়া নেক্সট জোঁটত কি কৰিব তেওঁ বি কম্বিনেশ্যনত যদি আহে তেওঁ কি কৰিব পাৰিব তেওঁ লেবাৰ কি হ'ল 1 একক বৃদ্ধি কৰিলে আৰু লেবাৰ 1 একক বৃদ্ধি কৰাৰ কাৰণে তেওঁ কি কৰিবলগীয়া হ'ল কেপিটেল তেওঁ হ্ৰাস কৰিবলগীয়া হ'ল এতিয়া কেপিটেল তেওঁ কি কৰিলে 4 একক হ্ৰাস কৰি পেলাই 8 হ'ল এতিয়া এই 2 আৰু 8 অৰ্থাৎ শ্ৰম যদি তেওঁ 2 একক লয় আৰু কেপিটেল যদি 8 একক লয় তেতিয়াও তেওঁ কি কৰিব পাৰিব 100 ইউনিটছ প্ৰডাক্ট কৰিব পাৰিব অৰ্থাৎ উৎপাদন কৰিব পাৰিব ঠিক তেনেকৈ তেওঁ চি জোঁটতো পাৰিব 3 আৰু 5 জোঁট লৈ পেলাই শ্ৰমিক 3জন আৰু মূলধন 5 একক লৈ পেলাই তেওঁ কি কৰিব পাৰিব 100 ইউনিটছ কৰিব পাৰিব ডিটো পাৰিব ইটো পাৰিব কিন্তু আমি দেখিছোঁ যে তেওঁ যিমানে কি হৈছে এল বৃদ্ধি কৰিছে অৰ্থাৎ শ্ৰমিকৰ পৰিমাণ তেওঁ যিমানে বৃদ্ধি কৰিছে সিমানে কি হৈছে মূলধনৰ পৰিমাণ হ্ৰাস কৰিবলগীয়া হৈছে যিটো আমি ইনডিফাৰেন্স কাৰ্ভটো পাইছিলোঁ যে উপভোক্তাজনে দুটা দ্ৰব্য একেলগে উপভোগ কৰি গৈ থাকোঁতে কি হয় এটা দ্ৰব্যৰ উপভোগ বৃদ্ধি কৰিলে অন্যটো দ্ৰব্যৰ উপভোগ হ্ৰাস কৰিবলগীয়া হয় ইয়াতো ঠিক একে একক পৰিমাণৰ উৎপাদন কৰিবলৈ উৎপাদকজনে কি হয় এটা উপাদানৰ যদি নিয়োগ বৃদ্ধি কৰি গৈ থাকে এটা উপাদানৰ ব্যৱহাৰ যদি বৃদ্ধি কৰি গৈ থাকে তেতিয়া কি হয় অন্যটো উপাদানৰ ব্যৱহাৰ হ্ৰাস কৰি আহি থাকিব লাগে গতিকে সেই ফালৰ পৰাও আমি দেখিছোঁ যে নিৰপেক্ষ ৰেখা আৰু সম উৎপাদন ৰেখাৰ বিষয়বস্তুৰ মাজত যথেষ্ট মিল আছে ঠিক আছে এতিয়া আমি দেখিলোঁ এই ইউনিটবিলাক এল আৰু কে এই কম্বিনেশ্যন কেইটা আমি বহুৱাই কি কৰিব পাৰিম আইসোকোৱান কাৰ্ভডাল অংকন কৰিব পাৰিম এতিয়া আইসোকোৱান কাৰ্ভডাল অংকন কৰিবলৈ আমি প্ৰথমতে এনেকৈ OX OY আৰু OX কি হ'ল আমি দুডাল কাৰ্ভ আঁকি ল'লোঁ ইয়াৰ পাছত OX অক্ষত আমি ধৰিলোঁ ইয়াত ধৰিলোঁ আমি কে কেপিটেল আৰু ইয়াত ধৰিলোঁ এল এতিয়া ইয়াত আমি এল ধৰোঁ তেতিয়া বেছি ভাল হ'ব ইয়াত এল ইয়াত কে মানে OX অক্ষত এল আৰু OY অক্ষত আমি কে ধৰিলোঁ এতিয়া আমি কি কৰিম যিহেতু এলৰ পৰিমাণ আমি ইয়াত লিখিলোঁ 1 2 3 4 5 আৰু কে দেখিলোঁ আমি যেহেতু আমাৰ হাইয়েষ্টটো 12 আছে গতিকে আমি ইয়াত 2কে ধৰোঁ 2 4 এফালে আহিলে 6 8 এফালে 10 এফালে হ'ল আমাৰ 12 হলকে আছে গতিকে আমি ইয়াত 12 হলকে ধৰিলোঁ ছাত্ৰ ছাত্ৰীসকলে এটা কথা সদায় মনত ৰাখিব ডিফাৰেন্সটো ইকুৱেলি ধৰিব লাগে ইয়াতে 1 2 আমি এইটো ডিফাৰেন্স 1 2 3 ইয়াত 2 ধৰি আমি ইয়াত আকৌ 6 বা 7 নধৰোঁ 2 4 ডিফাৰেন্স 2 কে ধৰিছোঁ আমি এনেকৈ ধৰিব লাগে এতিয়া আমি কি কৰিম এই যিখিনি ডাটা আমি বহুৱাই দিম এতিয়া বহুৱাই দিলে দেখিম এল আমি 1ত এফালে 12 আমাৰ এনেকৈ হ'ব তাৰপিছতে 2ত আহিলে আমাৰ 8 ঠিক এইটো টাইপত আমি কি পাম এই সংযোজনবিলাক পাম অৰ্থাৎ জোঁটবিলাক পাম এইটো হ'ল এ এইটো বি চি আমি আন্দাজতে পাতিছোঁ ছাত্ৰ ছাত্ৰীসকলে হিচাপ কৰি যাব
A B C C D নেক্সট আহিলে আমাৰ E এডাল হ'ল আইসোকোৱান কাৰ্ভ এতিয়া আমি কি বুলি লিখিম যে আমি ওপৰৰ তালিকাখনৰ বিভিন্ন জোটসমূহ উপস্থাপন কৰি কি পালোঁ বিভিন্ন জোটসমূহ উপস্থাপন কৰি আইসোকোৱান কাৰ্ভডাল লাভ কৰিলোঁ এতিয়া ইয়াত দেখা গৈছে বিভিন্ন জোটসমূহ জোট কি কি A B C D আৰু E বিভিন্ন জোট A B C D E সংযোগ কৰি যিডাল ৰেখা পোৱা গ'ল সেই ৰেখাডালেই হ'ল সম উৎপাদন ৰেখা গতিকে এইখিনিলৈকে আমি এই কথাখিনিয়ে ব্যাখ্যা কৰি সম উৎপাদন ৰেখা কাক বোলে আৰু সম উৎপাদন ৰেখা কেনেকৈ অংকন কৰিব পাৰি সেইখিনি আমি ইমানখিনি বিশ্লেষণ কৰিলে হৈ যাব ঠিক আছে মানে সম উৎপাদন ৰেখা কি আমি বুজি পালোঁ সম উৎপাদন ৰেখা হৈছে বিভিন্ন দুটা দ্ৰব্যৰ বিভিন্ন উপাদানৰ সংযোজিত ৰেখা আৰু যিডাল ৰেখাত কি হৈছে উৎপাদকজনে প্ৰতিটো জোঁটৰ প্ৰতি নিৰপেক্ষ হৈ থাকে ঠিক আছে এটা নেক্সট আমি এটা কথা আকৌ চাব লাগিব যে সম উৎপাদন ৰেখাডালৰ বৈশিষ্ট্যবিলাক কি কি আমি যেনেকৈ নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্য পাইছিলোঁ ঠিক একেদৰে প্ৰতিডাল ৰেখাৰে কিছু বৈশিষ্ট্য থাকে এতিয়া সম উৎপাদন ৰেখাডালৰ বৈশিষ্ট্যবিলাক কি কি আমি চাই লওঁ প্ৰথম বৈশিষ্ট্যটো আহিলে প্ৰপাৰ্টিজ অফ আইসোকোৱান্টৰ ফাৰ্ষ্ট যিটো প্ৰপাৰ্টিজ সেইটো হ'ল 1 নম্বৰ আইসোকোৱান্ট আৰ নিগেটিভলি স্লোপড আমি দেখিছোঁ আইসোকোৱান্ট অৰ্থাৎ সম উৎপাদন ৰেখাডাল কি হৈছে নিগেটিভলি স্লোপ মানে ঋণাত্মক ঢালযুক্ত যে সম উৎপাদন ৰেখাডাল ঠিক একেদৰেই নিৰপেক্ষ ৰেখাৰ দৰে কি হৈছে ঋণাত্মক ঢালযুক্ত আমি নিৰপেক্ষ ৰেখাৰ লগত তুলনা কৰি ছাত্ৰ ছাত্ৰীসকলক বুজিবৰ কাৰণেহে কৈ আছোঁ তেওঁলোকে কিন্তু যেতিয়া এইটোৰ নোট বনাব তেতিয়া নিৰপেক্ষ ৰেখাৰ কথা লিখি থাকিব নালাগে কিন্তু আমি ব্যাখ্যাটো কৰি আছোঁ এইটো কাৰণে যাতে দুইটা কম্পেয়াৰ কৰি যেতিয়া পঢ়িব তেতিয়া কি হ'ব মনত অতি সহজে ৰ'ব ঠিক আছে প্ৰথমতে আহিলে যে এই ৰেখাডাল কি হৈছে নিগেটিভ ঢালযুক্ত বা ঋণাত্মক ঢালযুক্ত এতিয়া প্ৰথমতে ঋণাত্মক ঢালযুক্ত হয় কিয় হয় সেই কথাটো আহিব গতিকে আমি জানো যে নিৰপেক্ষ ৰেখাডাল কিয় ঋণাত্মক ঢালযুক্ত হয় যিহেতু কি হয় উপভোক্তাজনে দ্ৰব্য দুটা একেলগে উপভোগ কৰোঁতে এটা দ্ৰব্যৰ উপভোগ বৃদ্ধি কৰোঁতে আনটো দ্ৰব্যৰ উপভোগ হ্ৰাস কৰিবলগীয়া হয় ঠিক একেদৰে একেটা কাৰণেই উৎপাদকৰ ক্ষেত্ৰতো হয় উৎপাদকে কি হয় সম পৰিমাণৰ উৎপাদন কৰিবলৈ যাওঁতে কি কৰিব লাগে যে এটা দ্ৰব্যৰ এটা উপাদানৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিলে অন্য এটা উপাদানৰ পৰিমাণ হ্ৰাস কৰিবলগীয়া হয় আৰু সেইটো কাৰণেই আইসোকোৱান কাৰ্ভডাল কি হৈছে নিগেটিভলি স্লোপ 1 নম্বৰ প্ৰপাৰ্টিটো আমাৰ হৈ গ'ল নেক্সট আহিলে প্ৰপাৰ্টি নম্বৰ 2 an isoquant laying above and to the right of another represent a higher output level অৰ্থাৎ আইসোকোৱান্টৰ কি হৈছে সোঁফালে যোৱা যিবিলাক আইসোকোৱান্ট এই আইসোকোৱান্ট ই কি কয় এই আইসোকোৱান্ট এতিয়া এডাল 1 আইসোকোৱান্ট 2 এইটো হ'ল আইসোকোৱান্ট 3 এনেকুৱা ধৰণৰ আইসোকোৱান্টৰ ক্ষেত্ৰত কি হয় এই সোঁফালে যোৱা প্ৰতিডাল আইসোকোৱান্টে কি কৰে এইডালতকৈ এইডালৰ উৎপাদন ই বেছি প্ৰতিনিধিত্ব কৰে এতিয়া এইডাল যদি আমি ধৰি লওঁ যে ই আইসোকোৱান্ট 1 এ কিমান 100 একক উৎপাদন কৰে তেতিয়া এইডাল আমাৰ 150 হ'ব এইডাল আমাৰ কি হ'ব 200 মানে আইসোকোৱান্ট 1 less than isoquant 2 less than isoquant 3 বা আমি এটো এনেকৈ লিখব isoquant 3 is greater than isoquant 2 greater than isoquant 1 আমি এনেকৈ লিখব অৰ্থাৎ সোঁফালে যিমানে নিৰপেক্ষ উৎপাদন নিৰপেক্ষ ৰেখাবোৰ গৈ থাকিব সেই সোঁফালে যোৱা ৰেখাবিলাকে কি কৰিব অধিক পৰিমাণৰ উৎপাদনক প্ৰতিনিধিত্ব কৰিব এটো হ'ল আমাৰ প্ৰপাৰ্টি নম্বৰ 2 নেক্সট আহিলে No two isoquant can intersect each other অৰ্থাৎ আইসোকোৱান কাৰ্ভবিলাকে ইডালে সিডালক কি কৰে পৰস্পৰে কটাকটি নকৰে যেটো আমি নিৰপেক্ষ ৰেখাৰ ক্ষেত্ৰতো পাইছিলোঁ যে আমি কৈছিলোঁ যে নিৰপেক্ষ ৰেখাৰ কি হয় ইডালে সিডালক পৰস্পৰে কটাকটি নকৰে কিহৰ কাৰণে যেহেতু ই নিৰপেক্ষ ৰেখাৰ প্ৰতিটো বিন্দুৱে যেটো সম পৰিমাণৰ সন্তুষ্টিক প্ৰতিনিধিত্ব কৰে আৰু অন্য এডাল নিৰপেক্ষ ৰেখায়ো অন্য ধৰণৰ সন্তুষ্টিক প্ৰতিনিধিত্ব কৰে ঠিক একেটা কাৰণতে কি হৈছে আইসোকোৱান কাৰ্ভবিলাকেও ইডালে সিডালক কি নকৰে কটাকটি নকৰে ঠিক আছে নেক্সট আহিলে no isoquant can touch either axis এটা আইসোকোৱান কাৰ্ভবিলাকে কি হয় OX বা OY অক্ষত টাচ নকৰে এটা আইসোকোৱান ডালে এনেকে এটা আইসোকোৱান এটো 1 দিলু আমি আকৌ এটো আমি আইসোকোৱান এটা যেনিবা আইসোকোৱান 2 দিলু এই ধৰণে মানে OX আৰু OY অক্ষত আইসোকোৱান কাৰ্ভবিলাকে টাচ নকৰে মানে
আমি যিডাল ভূমি অক্ষ আৰু উলম্ব অক্ষ সেই অক্ষ দুডালত কেতিয়াও কি নকৰে আইচোকুৱান কাৰ্ভে স্পৰ্শ নকৰে কিয় নকৰে যদি কৰে তেতিয়া কি হ'ব উৎপাদকজনে মাত্ৰ এটা উপাদান ব্যৱহাৰ কৰি পেলাই উৎপাদন কৰাটোহে বুজাব যেহেতু উৎপাদক এজনে এটা উপাদান ব্যৱহাৰ কৰি উৎপাদন কৰাটো সম্ভৱ নহয় নেক্সট আমাৰ নেক্সট প্ৰপাৰ্টি আহিলে আইচোকুৱান আৰ কনভেক্স টু দ্য অৰিজিন এতিয়া আমি এইটো ইয়াৰ সকলোতকৈ ডাঙৰ ধৰ্ম যে আইচোকুৱান কাৰ্ভডাল অৰ্থাৎ সম উৎপাদন ৰেখা মূল বিন্দুৰ প্ৰতি উত্তল হয় এই কথাটো আমি ক'ত পাইছিলোঁ আকৌ নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্যত পাইছিলোঁ যে নিৰপেক্ষ ৰেখাও কি হৈছে মূল বিন্দুৰ প্ৰতি উত্তল ঠিক একেদৰে আইচোকুৱান কাৰ্ভো কি হৈছে মূল বিন্দুৰ প্ৰতি উত্তল হয় এতিয়া কিয় হয় যদি আমাৰ মনত আছে নিৰপেক্ষ ৰেখা মূল বিন্দুৰ প্ৰতি উত্তল কিয় হোৱাৰ কাৰণটো আছিলে কি নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ মনত আছে সেইটো হ'ল মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন অফ এক্স ৱাই যে মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন অফ এক্স ৱাই এক্স আৰু ৱাই দ্ৰব্যৰ প্ৰান্তিক প্ৰতিকল্পনৰ হাৰৰ কাৰণে কি হয় ইনডিফাৰেঞ্চ কাৰ্ভডাল অৰ্থাৎ নিৰপেক্ষ ৰেখাডাল মূল বিন্দুৰ প্ৰতি উত্তল হয় ঠিক একেধৰণে যে আমাৰ আইচোকুৱান কাৰ্ভডালো কি হৈছে কনভেক্স টু দ্য অৰিজিন আইচোকুৱানটো একেই চেপ একেই গতিকে আইচোকুৱানডাল কিয় হয় তেতিয়াহ'লে আইচোকুৱান কিয় হয় আমি ক'ম মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে অৰ্থাৎ কাৰিকৰী প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ যে শ্ৰম আৰু মূলধনৰ কাৰিকৰী প্ৰান্তিক প্ৰতিকল্পনৰ হাৰৰ বাবে কি হয় আইচোকুৱান কাৰ্ভডাল মূল বিন্দুৰ প্ৰতি উত্তল হয় আমি কিয় হয় এক নম্বৰ প্ৰশ্নটো আমি তেনেকৈ ক'ব পাৰোঁ এতিয়া আমাৰ আকৌ প্ৰশ্নটো আহিলে যে মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কেনো কি আমি সেইটো চাওঁ মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে ইজ ইকুৱেল হ'ল ডেল কে ডিভাইডেড বাই ডেল এল অ'কে আমি আগত পাইছিলোঁ ডেল ৱাই ডিভাইডেড বাই ডেল এক্স ছাত্ৰ ছাত্ৰীসকলে কম্পেয়াৰ কৰি যেতিয়া পঢ়িব তেতিয়া নিশ্চয় মনত ৰ'ব এতিয়া মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন অফ এক্স ৱাইত আমি পাইছিলোঁ কি ডেল ৱাই ডিভাইডেড বাই ডেল এক্স মানে ৱাই পৰিৱৰ্তনৰ হাৰ আৰু এক্সৰ পৰিৱৰ্তনৰ হাৰৰ যিটো অনুপাত সেইটোকে কোৱা হয় মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন অফ এক্স ৱাই এতিয়া এই মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন অফ এক্স ৱাইটোক আকৌ আমি কি বুলি লিখিছিলোঁ যে মাৰ্জিনেল আমি এইটোক লিখিছিলোঁ মাৰ্জিনেল ইউটিলিটি অফ এক্স এণ্ড মাৰ্জিনেল ইউটিলিটি অফ ৱাই এইটো আছিলে অৰ্থাৎ এক্স দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা আৰু ৱাই দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা অনুপাতটোৱে হৈছে মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন অফ এক্স ৱাই এতিয়া আমাৰ ইয়াত আহিলে ডেল কে ডিভাইডেড বাই ডেল এল ডেল কে মিনছ হ'ল কি মূলধনৰ পৰিৱৰ্তন অৰ্থাৎ মূলধনৰ কিমান পৰিৱৰ্তন হৈছে মূলধনৰ যিটো পৰিৱৰ্তন মানে মূলধনৰ প্ৰান্তিক উৎপাদনশীলতা অৰ্থাৎ আমি এইটো কি বুলি ক'ব পাৰোঁ মাৰ্জিনেল প্ৰডাক্টিভিটি অফ এল কে ডিভাইডেড বাই মাৰ্জিনেল প্ৰডাক্টিভিটি অফ এল আমি এনেকৈ লিখিব পাৰোঁ অৰ্থাৎ মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে মিনছ ডেল কে ডিভাইডেড বাই ডেল এল মিনছ মাৰ্জিনেল প্ৰডাক্টিভিটি অফ কে অৰ্থাৎ মূলধনৰ প্ৰান্তিক উৎপাদনশীলতা আৰু শ্ৰমৰ প্ৰান্তিক উৎপাদনশীলতাৰ অনুপাতেই হ'ল মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে এতিয়া মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কেৰ বাবে কি হৈছে আইচোকুৱান কাৰ্ভডাল কনভেক্স টু দ্য অৰিজিন হয় আৰু এই মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন আমি কেনেকৈ নিৰ্ণয় কৰিম আমি এই টেবুলখনত উলিয়াই দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলে কথাটো মন কৰিব ইয়াত আমি দেখিছোঁ যে প্ৰথমটো মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন নোলায় যিহেতু ইয়াত কি হয় মাৰ্জিনেলটো নাথাকে মানে অতিৰিক্ত একক নাথাকে গতিকে অতিৰিক্ত একক নাথাকিলে আমি এইটো উলিয়াব নোৱাৰোঁ প্ৰথমটো আমাৰ খালী থাকিব নেক্সট আমি চাওঁ ডেল কে ডিভাইডেড বাই ডেল এল গতিকে ডেল কেৰ পৰিৱৰ্তন কিমান হৈছে 12ৰ পৰা 8 গতিকে 4 আৰু এলৰ পৰিৱৰ্তন হৈছে 1 গতিকে 4:1 মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন কি 4:1 নেক্সট আহিলে তেনেকৈ 3 মানে আমি এইটো 1টো নেপাতি এনেকৈও পাৰিব সেইটো কাৰণে আমি দেখুৱাই দিছোঁ 3:1 2:1 আৰু 1:1 আমি এনেকৈ কি কৰিব পাৰিম মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে উলিয়াব পাৰিম এতিয়া আমি দেখিছোঁ যে মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ এল কে আমি চাওঁ কি হৈছে হ্ৰাস হৈছে ক্ৰমান্বয়ে হ্ৰাস হৈ আহি আছে অৰ্থাৎ শ্ৰমৰ এক একক শ্ৰম বৃদ্ধি কৰি যোৱাৰ লগে লগে প্ৰথম অৱস্থাত কি হৈছে মূলধন বেছিকৈ ত্যাগ কৰিছিলে উৎপাদকজনে মূলধন 4 একক ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলে এক একক শ্ৰমৰ বিপৰীতে কিন্তু তাৰপাছত দেখা গ'ল তেওঁ এক একক শ্ৰম বৃদ্ধি কৰিছে কিন্তু
কেপিটেল অৰ্থাৎ মূলধন তেওঁ কি হৈছে 3 এককহে ত্যাগ কৰিছে গতিকে ক্ৰমান্বয়ে মূলধন আৰু শ্ৰমৰ যিটো প্ৰান্তিক উৎপাদনশীলতা মূলধন আৰু শ্ৰমৰ মানে শ্ৰমৰ বাবে মূলধনৰ যিটো ত্যাগ সেইটো লাহে লাহে কমি আহে যিটো কোৱা হয় মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন কি হৈছে সদায় হ্ৰাস হৈ আহি থাকে আৰু সেই হ্ৰাস হৈ অহাৰ কাৰণে কি হয় মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ LK হ্ৰাস হৈ অহাৰ কাৰণে আইচ'কুৱান কাৰ্ভডাল কি হৈছে কনভেক্স টু দ্য অৰিজিন হয় আৰু নিগেটিভ ঢালযুক্ত হয় গতিকে ছাত্ৰ ছাত্ৰীসকলে এই মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যনটো ভালকৈ মনত ৰাখিব এইটো বিশেষকৈ গুৰুত্বপূৰ্ণ বিষয় হয় অৰ্থনীতিত আৰু ইয়াক আমি চিত্ৰসহ দেখুৱাব পাৰোঁ যদি আমাৰ টেবুল আমি নহয় চিত্ৰসহ এনেকৈ দেখুৱাব পাৰোঁ চিত্ৰসহ দেখুৱালে আমাৰ এনেকুৱা হ'ব এডাল হ'ল আইচ'কুৱান এতিয়া আমি এফালে ধৰিছিলোঁ আমি L এফালে K গতিকে এইটো চেঞ্জ হ'ল ডেল L এইটো হ'ল ডেল K গতিকে মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন আমি ইয়াৰ পৰাই উলিয়াব পাৰিম কি হ'ব তেতিয়া মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন LK ইজ ইকুৱেল ডেল K ডিভাইডেড বাই ডেল L এই ডেল K ডিভাইডেড বাই ডেল L অৰ্থাৎ Qৰ পৰিৱৰ্তন আৰু Lৰ পৰিৱৰ্তনৰ অনুপাতটোৱে হৈছে মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন গতিকে এইটোৱে হ'ল ইয়াৰ গুৰুত্বপূৰ্ণ বিষয় গতিকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় বুজি পাইছে আৰু বুজি নাপালে ইনডিফাৰেঞ্চ কাৰ্ভত আকৌ মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যনৰ কথা পঢ়িব তেতিয়া আকৌ এইটো তাত মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যনৰ কথা পঢ়িলে মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যনৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে এটা নেক্সট আমি দুটামান সৰু সৰু পইণ্ট আলোচনা কৰি লওঁ লাষ্ট এই পইণ্টকেইটা বিশেষকৈ গুৰুত্বপূৰ্ণ আইচ'কুৱান্টৰ ক্ষেত্ৰত প্ৰথমটো আহিলে যে আইচ'কুৱান কাৰ্ভডাল আমি কৈছোঁৱে যে কনভেক্স টু দ্য অৰিজিন আইচ'কুৱান কাৰ্ভডাল কনভেক্স টু দ্য অৰিজিন এইটো হ'ল আমাৰ জেনেৰেল কনচেপ্ট কিন্তু আইচ'কুৱান কাৰ্ভডাল যদি ষ্ট্ৰেট লাইন হয় আইচ'কুৱান কাৰ্ভডাল যদি ষ্ট্ৰেট লাইন হয় তেতিয়া কি হ'ব এতিয়া যদিহে উপাদান দুটা কি হয় পাৰফেক্ট ছাবষ্টিটিউবিলিটি হয় অৰ্থাৎ সম্পূৰ্ণ প্ৰতিকল্প হয় দ্ৰব্য দুটা যদি সম্পূৰ্ণৰূপে প্ৰতিকল্পন হয় পাৰফেক্ট ছাবষ্টিটিউট হয় তেতিয়াহ'লে কি হ'ব দ্ৰব্য দুটা তেতিয়া কি হ'ব আইচ'কুৱান কাৰ্ভডাল ষ্ট্ৰেট লাইন মানে সৰল ৰৈখিক হ'ব ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব এইটো বিশেষকৈ গুৰুত্বপূৰ্ণ আৰু ইয়াত কি হ'ব মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যনৰ পৰিৱৰ্তন নহয় আমি কৈছিলোঁ যে মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন ক্ৰমান্বয়ে হ্ৰাস পাই আহি থাকে এই ক্ষেত্ৰত যদি সৰল ৰৈখিক হয় তেতিয়া কি হয় মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন কি হ'ব পৰিৱৰ্তন নহয় প্ৰতিটো জোঁটতে এইটো ধৰিলোঁ এইটো B এইটো C প্ৰতিটো জোঁটতে কি হ'ব সমান হ'ব তেতিয়া কি হ'ব কাৰ্ভডাল এনেকুৱা হ'ব ঠিক আছে নেক্সট আমি চাওঁ আমাৰ আইচ'কুৱানডাল L শেপ হ'ব পাৰে এনেকুৱা হ'ব পাৰে এনেকুৱা যদি হয় তেতিয়া কি হ'ব এনেকুৱা হ'লে কি হ'ব যে উপাদান দুটা কি হৈছে কমপ্লিমেণ্টৰী পাৰফেক্ট কমপ্লিমেণ্টৰী সিহঁত সম্পূৰ্ণৰূপে কি হৈছে সিহঁতি পৰিপূৰক দ্ৰব্য সম্পূৰ্ণৰূপে পৰিপূৰক হ'লে কি হয় আইচ'কুৱান কাৰ্ভডাল এনেকুৱা হয় এডালক পিছত লিঅন্টিভ প্ৰডাকশ্যন কাৰ্ভ বুলি কোৱা হয় এই কাৰ্ভডালক ঠিক আছে নেক্সট আমি চাওঁ আইচ'কুৱান কাৰ্ভডাল এইটো যদি শেপৰ হয় মানে কনকেভ যদি হয় এটা আইচ'কুৱানডাল কনকেভ আমি কনকেভ কাৰ্ভডাল পাইছিলোঁ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ মনত আছে আমি মাইক্ৰ' ইকনমিক্সৰ প্ৰথমতে এইটো আলোচনা কৰিবলগীয়া বিষয় আছিলে এইটো হৈছে কি প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভডাল কেনেকুৱা আছিলে কনভেক্স টু দ্য কনকেভ টু দ্য অৰিজিন এতিয়া আইচ'কুৱানটো কনকেভ টু দ্য অৰিজিন হ'ব পাৰে যদি মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ LK কি হৈছে ইনক্ৰিজিং হয় মানে ক্ৰমবৰ্ধমান হয় যদি কাৰিকৰী প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ মূলধন আৰু শ্ৰমৰ কাৰিকৰী প্ৰান্তিক প্ৰতিকল্পনৰ হাৰ যদি ক্ৰমবৰ্ধমান হয় তেতিয়া কি হ'ব আইচ'কুৱান কনকেভ টু দ্য অৰিজিন অৰ্থাৎ আইচ'কুৱান কাৰ্ভডাল মূল বিন্দুৰ প্ৰতি অৱতল হ'ব ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব যিহেতু ই ক্ৰম হ্ৰাসমান হোৱাৰ কাৰণে কি হৈছে কনভেক্স হৈছে গতিকে যদি ক্ৰমবৰ্ধমান হয় তেতিয়াহ'লে কি হ'ব কনকেভ হ'ব ঠিক আছে আজিলৈ আমি এই বিশেষ গুৰুত্বপূৰ্ণ বিষয়কেইটা আলোচনা কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলে পইণ্ট আউট কৰি বিষয়বস্তুখিনি লিখিলে খুব সহজে বুজি পাব আজিলৈ ইমানেই থেংক ইউ